নমস্কাৰ দৰ্শক। প্ৰকৃততে পূৰ্ণ পৰমাত্মা সেইজনহে যিজনে সকলোৰে দুখ দূৰ কৰিব পাৰে। আজি মই আপোনালোকক মৰিগাঁও জিলাৰ হৰিপ্ৰসাদ দাসৰ বিষয়ে ক'ব বিচাৰিছোঁ। হৰিপ্ৰসাদ দাসে হিন্দু সমাজত প্ৰচলিত সকলো দেৱ দেৱীক পূজা কৰাৰ লগতে কৃষ্ণ আৰু বিষ্ণুৰো সাধনা কৰিছিল। শংকৰ মাধৱকহে গুৰু মানিছিল। ইমানবোৰ ভক্তি সাধনা কৰাৰ পাছতো সমস্যাই তেওঁলোক নেৰা হ'ল। সন্তানৰ ভয়ানক ৰোগ, ঘৰৰ আৰ্থিক অনাটন আদিয়ে তেওঁক জুৰুলা কৰিছিল। সন্তানৰ ৰোগ নিৰাময়ৰ কাৰণে যথেষ্ট অৰ্থ ব্যয় কৰাৰ লগতে বলি বিধান পৰ্যন্ত কৰিছিল, কিন্তু একো সুফল নোপোৱা তেওঁৰ মনলৈ প্ৰশ্ন আহিল যে প্ৰকৃততে ভগৱান আছেনে নাই। এদিন হঠাৎ তেওঁ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িবলৈ পালে। কিতাপখন পঢ়াৰ পাছত তেওঁ জানিলে যে প্ৰকৃত ভগৱান আচলতে বেলেগ এজনহে। আমি দেৱতাকহে পূজা কৰি আছো। সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লোৱাৰ পাছত সন্তানৰ ৰোগ নিৰাময় হোৱাৰ লগতে ঘৰৰ আৰ্থিক সংকটো দূৰ হ'ল। ঘৰৰ সকলো সমস্যা সমাধান হোৱাত ঘৰখন সুখে শান্তিৰে ভৰি পৰিল। সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁক কি ভক্তি সাধনা প্ৰদান কৰিলে যাৰ দ্বাৰা তেওঁ ইমানবোৰ লাভ পাবলৈ সক্ষম হ'ল, আহকচোন জানো।